আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গুড মৰ্ণিং সকলোকে। আমাৰ এইফালে চাওক ইমানেই বৰষুণ দিছে ৰাতিপুৱাই, চাওক বহুত সময় ধৰি বৰষুণ দিয়ে আছে। তো আমাৰ ঘৰত আজি আলহী আহিছে। তো কোন আলহী আহিছে পিছত দেখাম বাৰু। তেন্তে আহক পাকঘৰলৈ যাওঁ বাৰু। তো পাকঘৰতে ৰাতিপুৱাই মাংস আনিছিলে, তো মাংসখিনি বনাই লওঁ। তো ৰাতিপুৱা তেনেকৈ কিবাকিবি খাই মেলি গ'ল। তাৰপিছত এইটো হৈছে দুপৰীয়া টাইম, আৰু দুপৰীয়া আজি ভাবিছোঁ বিৰিয়ানী বনাওঁ। বিৰিয়ানীৰ চাউল ঈদতে অনা হৈছিলে, কিন্তু বনোৱা নহ'ল। আজি ভাবিছোঁ আলহী আহিছে যিহেতু, তো বনাওঁ, তো সকলোৱে মিলি খাম বাৰু। তো এইফালে মই বেছি পৰিমাণে মাংস লোৱা নাই, যিহেতু মই প্ৰথমবাৰ বিৰিয়ানী ট্ৰাই কৰিবলৈ লৈছোঁ। তো অলপেই মাংস লৈছোঁ, যাতে নষ্ট হ'লেও কোনো কথা নহয় ন। তো এইফালে অলপমান মৈ মছলা দি লৈছোঁ। মৈ মছলা মানে সকলোখিনি, আৰু কেঁচা জলকীয়া, হালধি গুড়ি, ধনিয়া গুড়ি, আদা নহৰু পেষ্ট, এইফালে ধনিয়া পাত নাই যিহেতু, তো মান ধনিয়া পাতেই দিছোঁ। তো এইবিলাক সকলোখিনি মছলা পাতে দি লৈছোঁ, আৰু দুটামান আলু কাটিও দি লৈছোঁ। এইখিনি অলপ তেলৰ সৈতে প্ৰায় আধা ঘণ্টা সময় ৰেষ্টত ৰাখি দিম। তো এইফালে কাটি লৈছোঁ বিৰিয়ানীৰ কাৰণে মেইন বস্তু বেৰেষ্টাটো লাগিবই। তো ধুনীয়াকৈ এনেকৈ কাটি লৈছোঁ, আৰু অলপ সময় নিমখৰ সৈতে মিহলাই থৈ দিছোঁ অলপ কুমলীয়া হোৱাৰ বাবে। তো এইফালে মই পিঁয়াজ দুটামান দি চালোঁ, তেলখিনি ধুনীয়াকৈ হৈ গৈছে। তেতিয়া পিঁয়াজখিনি মই ভাজি লওঁ বাৰু। তো এইফালে আকৌ চাউলখিনি 1 ঘণ্টা আগতে তিয়াই থৈছিলোঁ মই। তো এতিয়া ভালকৈ ধুই মেলি লৈছোঁ। এইফালে বেৰেষ্টাখিনিও ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া মই মাংসখিনি বনাই লওঁ আৰু। তো যিখিনি তেলত পেষ্টখিনি ভাজিছিলোঁ, সেইখিনি তেলতে মই এতিয়া আৰু অলপ পিঁয়াজ দি লৈছোঁ। ইয়াত মই মাংসখিনি বনাই ল'ম বাৰু। তো প্ৰথমবাৰ ট্ৰাই কৰিবলৈ লৈছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিমান দূৰ ছাকচেছ হওঁ মই বিৰিয়ানীটোত। এইফালে মোৰ মাংসটো প্ৰায় সিজি গৈছে, হৈয়ে গৈছে, চাইছেনে? তো ইয়াত মই এতিয়া বিৰিয়ানী মছলা আৰু চিকেন মছলা এড কৰি দিম। এইফালে মই চিকেন মছলা লৈছোঁ, তো অলপমান চিকেন মছলা দিছোঁ, আৰু অলপমান বিৰিয়ানী মছলা এড কৰিম ইয়াত। এইখিনি এতিয়া হৈ গ'ল। এতিয়া মই চাউলখিনি সিজাবৰ কাৰণে এটা চচপেন ৰেডি কৰি লৈছোঁ। চচপেনত বেছি আধা চচপেন পানী দি লৈছোঁ, আৰু পানীত নিমখ দিছোঁ, 4টামান জলকীয়া দিছোঁ, অলপ তেল দিছোঁ, লং খাল ইলাচি দিছোঁ, আৰু ধনিয়া পাত দিছোঁ। আৰু এইটো কথা মনত ৰাখিব, পানীখিনি উতলি অহাৰ পিছতহে আপোনালোকে চাউলখিনি দিব, তেতিয়াহে ধুনীয়া হ'ব বিৰিয়ানীখিনি। ময়ো তেনেকৈ পানীখিনি উতলি অহাৰ পিছতহে চাউলখিনি দিছোঁ। তো এইফালে চাউলখিনি ধুনীয়াকৈ দিয়া হ'ল। এতিয়া মই ইয়াত চাউলখিনি প্ৰায় 6-7 মিনিটমান মই সিজাই ল'ম। প্ৰায় 90% হোৱালৈকে সিজাই থাকিব বাৰু। তো ইমান গেলি যোৱালৈকে সিজাই নিদিব। তো চাওক মোৰ চাউলখিনি ৰেডি হৈ গৈছে। এতিয়া মই চাউলখিনি বেলেগ এটা কেৰাহীত মই দম হ'বলৈ দিম। চাওক যিখিনি মাংস বনাইছিলোঁ, সেইখিনি মাংস তলত অলপমান দি লৈছোঁ। এতিয়া মই এটা চেকনিৰ সহায়েৰে চাউলখিনি চেকি দিম, যাতে পানী নাথাকে। এইফালে অলপ বেৰেষ্টাখিনি মাজে মাজে দি ল'ম। ধনিয়া পাত কেইটামান দি লৈছোঁ। ইয়াত আৰু অলপ মাংস আছিলে, সেইখিনি দি লওঁ। এতিয়া মই আৰু অলপ
চাউল দি ল'ম ইয়াৰ ওপৰতে। তো মই ফুড কালাৰ এড কৰিম। কালাৰ দিলে মানে দেখিবলৈ কালাৰফুল হয়, ভাল লাগে দেখিবলৈ। এইফালে মোৰ তাত এইটো য়েল্লো কালাৰ ফুড কালাৰটো আছিলে, তো এইটো দি লৈছোঁ অলপমান। এতিয়া আৰু অলপ চাউল দিম এতিয়া। ইয়াতে মই মাংসৰ জোল বনাইছিলোঁ, তাৰ পৰা 2 টুকুৰমান দি লৈছোঁ। অলপ বেৰেস্তা আছিলে সেইখিনিও দি লৈছোঁ। এতিয়া ইয়াত মই বিৰিয়ানী মছলাখিনি দি লৈছোঁ। এতিয়া মই এটা ধুনীয়া কাপোৰেৰে মই ঢাকি দিম, যাতে যিটো ভাপ ওলাইছে সেইখিনি যাতে বাহিৰলৈ ওলাই নাযায়। সেইকাৰণে চাউলখিনি যিহেতু মই 90%হে সিজাইছোঁ আৰু 10% সিজিবলৈ এনেকৈ ধুনীয়াকৈ ঢাকি ৰাখিম। তো প্ৰায় 1 ঘণ্টা মই তেনেকৈ ঢাকি ৰাখিছোঁ। 1 ঘণ্টাৰ পিছত মই আহি মোৰ বিৰিয়ানী চাইছে আছক। মোৰ বিৰিয়ানীটো ধুনীয়াকৈ ৰেডি হৈ গৈছে। কিমান দূৰ সফল হৈছে কমেণ্টত সকলোৱে জনাবচোন। প্ৰথমবাৰ ট্ৰাই কৰিছোঁ, তো মইতো ভাবোঁ 99% সফল হৈছোঁ। তো মই এতিয়া বিৰিয়ানীখিনি বাঢ়ি লওঁ সকলোৰে কাৰণে। এইফালে চাইছে ধুনীয়াকৈ বাঢ়ি লৈছোঁ। মোৰ বিৰিয়ানী ৰেডি চাইছেনে? তেতিয়া সকলোৱে মিলি খাই ল'লোঁ বাৰু। তাৰপিছত আবেলি আমাৰ আলহী কোন চাইছেনে? আমাৰ আদিবা তাছনিম, আদিবাৰ মাক আহিছে, আদিবা আহিছে আৰু ৰিফাই আহিছে, তেখেত আহিছে। আদিবাই খেলি আছে, কান্দিও আছে। এইফালে আমিও বহি বহি আমনি হৈ গৈছোঁ, তো আবেলি খেলি আছোঁ সকলোৱে মিলি। লুডু খেলি আছোঁ মোবাইলৰ পৰা। এইবিলাক খেলিলে সৰুকালৰ স্মৃতি মনত পৰিছে। আগতে আমি তামাম খেলিছিলোঁ এইবিলাক। তাৰপিছত সন্ধিয়াও হৈ গ'ল, তো সন্ধিয়া চাহ একাপ বনালোঁ সকলোৰে কাৰণে। তাৰপিছত আমাৰ আদিবা তাছনিমক চাওক, তেওঁৰ বাইজানৰ কাপোৰবিলাক এইফালে তাক খালী কৰি দিছে ৰেকটো। তেওঁ খেলি আছে, তামাম এনজয় কৰিছে। মই ভাবিছোঁ তেওঁ কান্দিব, কাৰণ তেওঁৰ আংকুল যিহেতু তেখেতৰ ঘৰত গ'লে তেওঁ ওচৰতেই নাহে, লাজ কৰি থাকে। কিন্তু ইয়াত আহি একো লাজ কৰা নাই, ধুনীয়াকৈ খেলি আছে বিন্দাছ। মোৰ এইটোৱে ভাল লাগিছে। এইফালে ছোৱালীৰ কাম ন, তেওঁ মচি আছে। সৰুৰ পৰাই ছোৱালীৰ কামবিলাক ছোৱালীৰ গাত দেখা যায়। এইফালে নেক্সট ডে গুড মৰ্ণিং, ৰাতিপুৱা হ'ল। তো আলহী আজি যাবগৈ চাগে, তো আলহীৰ কাৰণে কিবাকিবি ৰান্ধিলোঁ, মাছ তাছ বনালোঁ। তো খাই বৈ ল'লোঁ, মাংস চাংস আছিলে। তো দেৰি কৰা নহ'ল, আমি প্ৰায় 7টামান বজাতে ৰেডি হৈ গৈছোঁ। বিশেষ কাৰণত ঘৰ যাব লগা হ'ল অতি সোনকালে। তো সকলোৱে মিলি আমি যাব ওলাইছোঁ। এইফালে আমি গৈ আছোঁ ঘৰলৈ বুলি। তো ঘৰ আহি পালোঁহি, বেছি সময় নাই। আহি পালোঁ, আম্মাই কিবাকিবি ৰেডি কৰি আছে। তো ঘৰত আলহী আহিছে যিহেতু, তো আম্মাই কিবাকিবি বনাইছে, মাংস পোলাও। তো আমি আজি চাগে যামগৈ, বেছি সময় নাথাকোঁ, আবেলিয়ে যামগৈ। তো এইফালে আকৌ দাদাৰ লগৰ মানুহ আহিছিলে, তেখেতৰ কাৰণে ৰেডি কৰা হ'ল। যিহে গৰম, তো কোনো উপায় নাই আৰু। সকলোৱে মিলি আমি খাই বৈ ল'লোঁ আৰু। খাই বৈ আহি গৈছোঁ ঘৰলৈ। তো ৰাতিপুৱা আকৌ কাপোৰ কানি সকলোখিনি আছিলে ধুবলৈ, চাক ধুই মেলি ৰ'দত দিলোঁ। তো এনেকৈ আৰু চলি আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল, আজিলৈ বাই।